নমস্কাৰ, ওয়েলকাম বেক টু মন ক্লাছ চেনেল। আজি আমি ছাত্ৰৰ কৰ্তব্য এই পাঠটোৰ প্ৰশ্নসমূহ উত্তৰ কৰিম। ক্ৰিয়াকলাপৰ 1 নম্বৰ দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰটো চোৱা। ক নম্বৰটো শিক্ষা অৰ্জনৰ বাবে ছাত্ৰৰ কি কি গুণ থাকিব লাগে? উত্তৰ লিখিবা। শিক্ষা অৰ্জনৰ বাবে ছাত্ৰৰ বিদ্যা লাভৰ প্ৰতি ডাঙৰ হেঁপাহ, মনত দৃঢ় প্ৰতিজ্ঞা আৰু যিকোনো বিষয় আয়ত্ত কৰিবলৈ যত্ন আৰু কঠোৰ পৰিশ্ৰম কৰা গুণ থাকিব লাগে। তাৰ পাছত খটো চাবা। খটো ছাত্ৰ ছাত্ৰীয়ে মনে মনে কি হ'ম বুলি প্ৰতিজ্ঞা কৰিব লাগে। গতিকে এইটো তোমালোকৰ পৰীক্ষাত আহে, এইটো কিতাপখনত চিন দিয়া। খ নম্বৰটো উত্তৰ ছাত্ৰ ছাত্ৰীয়ে মনে মনে এই বুলি প্ৰতিজ্ঞা ল'ব লাগে যে মই সকলো বিদ্যাত পাৰ্গত হ'ম। তাৰ পাছত গটো চাবা। গটো প্ৰকৃত জ্ঞানী লোকক লেখকে কাৰ লগত তুলনা কৰিছে? এই গ নম্বৰটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ পৰীক্ষাত আহে। গতিকে গটো কিতাপত চিন দি থোৱা। উত্তৰ লিখিবা। প্ৰকৃত জ্ঞানী লোকসকলক লেখকে দেৱতাৰ লগত তুলনা কৰিছে। কাৰ লগত তুলনা কৰিছে? দেৱতাৰ লগত। তাৰ পাছত ঘৰটো চাবা। বিদ্যা আয়ত্ত কৰিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে? উত্তৰ লিখিবা। বিদ্যা আয়ত্ত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে পুৰণি কালৰ ঋষিমুনি বা ঋষিসকলৰ দৰে তপস্যা কৰিব লাগে। তাৰ পাছত লিখিবা। স্কুলক কেৱল ধেমালিৰ ঠাই বুলি নাভাবি একান্ত মনেৰে যত্ন আৰু পৰিশ্ৰম কৰিব লাগে। তাৰ পাছত লিখিবা। কিতাপসমূহ মন দি পঢ়িব লাগে আৰু পঢ়া কথাবোৰ মনত ৰাখিবলৈ দুবাৰ এবাৰ লিখিব লাগে। গতিকে এইটো ইয়ালৈকে লিখিবা। তাৰ পাছত ঙটো চাবা। ঙটো লেখকে বেছি লাজৰ কথা কি বুলি কৈছে? উত্তৰ লিখিবা। লেখকে কৈছে যে জগতত বিদ্যা আছে, বিদ্যা শিকাৰ উপায় আৰু নিজৰ শক্তিও আছে, তথাপি এলাহ বা অৱহেলা কৰি মূৰ্খ হৈ থকাটোৱে আটাইতকৈ বেছি লাজৰ কথা বুলি কৈছে। তাৰ পাছত 2 নম্বৰটো চাবা। 2 নম্বৰত আছে ভাবি উত্তৰ দিয়া। ক নম্বৰটো চোৱা। ক নম্বৰটো চোৱা। দেশৰ উন্নতি কেনেকৈ হ'ব পাৰে? উত্তৰ লিখিবা। যিসকল ছাত্ৰই কিতাপ পঢ়ি আনন্দ পায় আৰু পঢ়াত মগ্ন হৈ কেতিয়াবা ভাত পানী খাবলৈকো পাহৰি যায়, তেওঁলোকেই আচল বিদ্যাৰ তপস্বী। লেখকে কৈছে যে এনে বিদ্যাৰ তপস্বীৰ সংখ্যা দেশত সৰহকৈ হ'লেই দেশৰ উন্নতি হ'ব পাৰে। তাৰ পাছত খটো চাবা। খটো কিতাপ পঢ়াৰ উপৰি আৰু কি কি ধৰণে নানা বিদ্যা, কাৰ্য আৰু শক্তি বঢ়াব পাৰি? উত্তৰ লিখিবা। কিতাপ পঢ়াৰ উপৰিও নানা ভাষা শিকা, সাহিত্য, ব্যাকৰণ, গণিত, ভূগোল আদি অধ্যয়ন কৰা আৰু লগতে গান গোৱা, চিত্ৰ অঁকা, বক্তৃতা দিয়া, পুথি ৰচনা কৰা, খেতি বেপাৰ, কাঠ বাঁহৰ কাম, আইন আৰু আচাৰ ব্যৱহাৰ আদি মানুহৰ সকলো লাগতিয়াল বিদ্যা নিজৰ শক্তি আৰু সুবিধা অনুসাৰে শিকি জ্ঞান বা শক্তি বঢ়াব পাৰি। গতিকে এইটো ইয়ালৈকে লিখিবা। তাৰ পাছত গটো চাবা। গটো স্কুল যোৱাৰ উদ্দেশ্য কি কি? এইটো তোমালোকে চিন দি থবা, এইটো তোমালোকৰ পৰীক্ষাত আহিব। গ নম্বৰটো উত্তৰ লিখিবা। স্কুল যোৱাৰ মূল উদ্দেশ্য হ'ল বিদ্যা আৰু জ্ঞান আহৰণ কৰা, যাৰ ফলত ধন মান আৰু যশস্যা বৃদ্ধি পায়। ইয়াৰ জৰিয়তে পিতৃ মাতৃ, ভাই বন্ধু আৰু দেশৰ সকলোৱে সুখ সন্তোষ পায়। তাৰপিছত লিখিবা। লগতে সৰ্বগুণী হৈ মৃত্যুৰ পাছতো পৃথিৱীত নিজৰ নাম জুকুমীয়া আৰু প্ৰখ্যাত কৰি ৰখাই হৈছে স্কুললৈ যোৱাৰ প্ৰধান উদ্দেশ্য। গতিকে এইটো ইয়ালৈকে লিখিবা। তাৰ পাছত 3 নম্বৰত চাবা। 3 নম্বৰতে আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। অৰ্থাৎ আমি প্ৰথমতে প্ৰসংগ লিখিম, তাৰপিছত সংগতি লিখিম, তাৰ পাছত ব্যাখ্যা লিখিম। কটো চোৱা। 1 নম্বৰতে আছে এখন এখন কিতাপ এজন লগৰীয়া। অৰ্থাৎ কৈছে এখন কিতাপ এজন লগৰীয়া বা বন্ধু। উত্তৰ লিখিবা। উত্তৰ প্ৰথমতে আমি প্ৰসংগ লিখিম। প্ৰসংগ মানে হৈছে এই বাক্য ফাঁকি বা এই বাক্যশাৰী ক'ৰ পৰা তুলি দিছে বা ক'ৰ পৰা লৈছে। লিখিবা। প্ৰসংগ এই কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লম্বোধৰ বৰাদেৱে ৰচনা কৰা ছাত্ৰৰ কৰ্তব্য নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ পাছত লিখিম আমি সংগতি। সংগতি অৰ্থাৎ এই বাক্যফাঁকিয়ে কি বুজাব বিচাৰিছে। সংগতি লিখিবা। কিতাপ পঢ়াৰ উপকাৰিতা আৰু কিতাপ কেনেকৈ আমাৰ প্ৰকৃত বন্ধু হ'ব পাৰে তাকে বুজাবলৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে। এতিয়া ব্যাখ্যা চাবা।
ব্যাখ্যা লেখকে কিতাপক এজন ভাল বন্ধু বা লগৰীয়াৰ লগত তুলনা কৰিছে। আমি যিমান বেছি কিতাপ পঢ়োঁ আৰু যিমান বেছি ভাষা শিকোঁ আমাৰ জ্ঞান সিমানেই বাঢ়ে আৰু আমাৰ বন্ধুত্বৰ সংখ্যাও বৃদ্ধি পায়। গতিকে এইটো ইয়ালৈকে লিখিবা। তাৰ পাছত খটো চাবা। খটো কিতাপৰ পোক এই সংসাৰত মহাসুখী। গতিকে উত্তৰ লিখিবা। 1 নম্বৰতে আহিব প্ৰসংগ উক্ত বাক্য সঁহাৰি আমাৰ পাঠ্যপুথিৰ লম্বোধৰ বৰাদেৱে ৰচিত ছাত্ৰৰ কৰ্তব্য নামৰ পাঠটোৰ পৰা লোৱা হৈছে। তাৰ পাছত লিখিবা সংগতি। কিতাপ পঢ়ি পোৱা অপাৰ আনন্দৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে। ইয়াৰ পাছত ব্যাখ্যা লিখিবা। যিসকল ব্যক্তিয়ে কিতাপ পঢ়ি অপাৰ আনন্দ পায় আৰু সকলো সময়তে কিতাপৰ মাজত মগ্ন হৈ থাকে তেওঁলোকক লেখকে কিতাপৰ পোক বুলি কৈছে। তাৰ পাছত লিখিবা। এনে লোকৰ পঢ়াৰ প্ৰতি ইমানেই একাগ্ৰতা থাকে যে কেতিয়াবা তেওঁলোকে ভাত পানী খাবলৈকো পাহৰি যায়। কিতাপ পঢ়াৰ এই অমূল্য সুখ এবাৰ পালে তাক কেতিয়াও এৰাব বা পাহৰিব নোৱাৰি। সেয়েহে তেওঁলোকক সংসাৰৰ আটাইতকৈ সুখী মানুহ বুলি কোৱা হৈছে। গতিকে তোমালোকেতো ইয়ালৈকে লিখিবা। গটো কিতাপ আমাৰ দিব্য চকু। উত্তৰ লিখিবা। প্ৰসংগ এই বাক্যটি বা এই বাক্যভাগি আমাৰ পাঠ্যপুথিৰ লম্বোধৰ বৰাদেৱৰ দ্বাৰা ৰচিত ছাত্ৰৰ কৰ্তব্য নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে বা উদ্ধাৰ কৰা হৈছে। তাৰপিছত লিখিবা সংগতি। কিতাপৰ জৰিয়তে আমি পৃথিৱীৰ অলেখ নজনা কথা জানিব পাৰোঁ। এই কথা বুজাবলৈকে লেখকে কিতাপক দিব্য চকু বা জ্ঞানৰ চকুৰ সৈতে তুলনা কৰিছে। এতিয়া ব্যাখ্যা চাবা। ব্যাখ্যা দিব্য চকু মানে হ'ল জ্ঞানৰ চকু, যি চকুৰে সকলো নেদেখা বস্তু দেখা পোৱা যায়। লেখকে কিতাপক দিব্য চকু বুলি কৈছে কাৰণ কিতাপৰ জৰিয়তে আমি ঘৰতে বহি হাজাৰ হাজাৰ বছৰৰ আগৰ অতীতৰ ঘটনা আৰু পৃথিৱীৰ সকলো বস্তুৰ বিষয়ে জানিব পাৰোঁ। কিতাপে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো বিৱৰণ দি আমাৰ জ্ঞানৰ চকু মুকলি কৰে। গতিকে ব্যাখ্যাটো ইয়ালৈকে লিখিবা। তাৰপাছত 4 নম্বৰটো চাবা। 4 নম্বৰ তলত দিয়া বাক্যকেইটা মনোযোগেৰে পঢ়া, ভাৱ বহলাই লিখা। অৰ্থাৎ 4 নম্বৰটোক আমাৰ ভাৱ বহলাই লিখিব গৈছে। গতিকে 1 নম্বৰ দি আছে সময় বৰ ডাঙৰ বস্তু। গতিকে ইয়াৰ আমি ভাৱ বহলাই লিখিব লাগিব। উত্তৰ চাবা। সময় অতি অমূল্য আৰু ই কাৰো বাবে ৰৈ নাথাকে। যিসকল লোকে ছাত্ৰ অৱস্থাত সময়ৰ সৎব্যৱহাৰ নকৰে বা অৱহেলা আৰু বেয়া কামত সময় নষ্ট কৰে তেওঁলোকৰ জীৱনলৈ দৰিদ্ৰতা আহে। সেয়েহে ভৱিষ্যতে জ্ঞান আৰু সুখ পাবলৈ হ'লে আমি সময়ৰ উচিত ব্যৱহাৰ কৰিব লাগিব। তাৰপাছত খটো চাবা। খটো মানুহৰ অসাধ্য একো নাই। উত্তৰ লিখিবা। পৃথিৱীত মানুহৰ বাবে একোৱেই অসম্ভৱ বা অসাধ্য নহয়। যি এজন মানুহে নিজৰ যত্ন, পৰিশ্ৰম আৰু একাগ্ৰতাৰে কোনো এটা কঠিন কাম বা বিদ্যা আহৰণ কৰিব পাৰে তেন্তে আন এজন মানুহেও চেষ্টা কৰিলে সেই একেই কাম কৰিবলৈ সক্ষম হ'ব পাৰে। দৃঢ় প্ৰতিজ্ঞা আৰু অধ্যাৱসায়ৰ বলত মানুহে যিকোনো কামতেই সফল লাভ কৰিব পাৰে। গতিকে এইটো ইয়ালৈকে লিখিবা। তাৰপাছত তোমালোকৰ প্ৰশ্ন আছে 5 আৰু 6। 5 আৰু 6টো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ পৰীক্ষাত নাহে। গতিকে 5 আৰু 6টো মই সেইকাৰণে কৈ দিয়া নাই। তোমালোকে 5 নম্বৰ আৰু 6 নম্বৰটো নপঢ়িলেও হ'ব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।